প্ৰথমতে ঘোষণা কৰি দিব লাগে যে এইখন দেশ গণতান্ত্ৰিক দেশ নহয়। আৰু সবচে ডাঙৰ প্ৰশ্ন, যিখন চৰকাৰৰ দিনত আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ লিক হৈছে, সেইখন চৰকাৰৰ দিনত ভাৰতবৰ্ষৰ সিক্ৰেট যিবিলাক তথ্য, যিবোৰ তথ্য বিদেশী ৰাষ্ট্ৰই গম পালে আমাৰ কাৰণে বিপদজনক, সেইবোৰ যে তেওঁলোকে লিক নোহোৱাকৈ ৰাখিব তাৰ কি গেৰাণ্টি আছে? আৰু এই যি প্ৰশ্ন, এই প্ৰশ্ন কেৱল আজি ইয়াত কিছু সচেতন যুৱক যুৱতী লগ হৈ প্ৰতিবাদ কৰিছে। কেৱল এই প্ৰতিবাদ আচলতে গোটেই ভাৰতবৰ্ষৰ মানুহে কৰিব লাগে। এই ৰাস্তাৰে যিসকলে চাই গৈছে তেওঁলোকেও প্ৰতিবাদ কৰিব লাগে। যিসকল বিজেপি চৰকাৰৰ সমৰ্থক তেওঁলোকেও প্ৰতিবাদ কৰিব লাগে। এইকাৰণে প্ৰতিবাদ কৰিব লাগে কাৰণ তেওঁলোকৰ সন্তানো স্কুল কলেজত যায়, তেওঁলোকৰ ল'ৰা ছোৱালীও পৰীক্ষাত বহে। গতিকে এই প্ৰতিবাদটো কেৱল যে চৰকাৰ বিৰোধী বা চৰকাৰ বিৰোধী নহয় তেনেকুৱা নহয়। এই কথাবিলাক আলোচনা কৰিব লাগে সামগ্ৰিকভাৱে, যে কাইলৈ মোৰ ল'ৰাটোৱে পৰীক্ষাত বহিব, তাৰ যাতে এনেকুৱা পৰিস্থিতি নহয়, সি হতাশাত পৰি দেশখনৰ ভৱিষ্যত, সি যাতে হতাশাত বহি আত্মহত্যা কৰিব লগা নহয়। এনেকৈ আচলতে প্ৰতিজন মানুহে চিন্তা কৰাৰ সময়। আৰু যদি ইমান দিনৰ এটা অনশনৰ কথা, এটা প্ৰতিবাদক যদি তেওঁলোকে গুৰুত্বই দিব নোখোজে, অন্ততঃ আলাপ আলোচনালৈকে যাব নোখোজে, তেতিয়াহ'লে তেওঁলোকে ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিয়ক যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ নহয়। এনে যে কোৱা হয় ভাৰতবৰ্ষ পৃথিৱীৰ আটাইতকৈ বৃহত্তম গণতান্ত্ৰিক দেশ বুলি, সেই বাক্যটো উঠাই দিব লাগে, তাৰ ঠাইত লিখি দিব লাগে যে এইখন এখন গণতান্ত্ৰিক দেশ নহয়। কাৰণ গণতন্ত্ৰত যদি আলাপ আলোচনাই কৰিব নোৱাৰে, আমি মনৰ ভাৱেই যদি প্ৰকাশ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ইয়াক গণতান্ত্ৰিক দেশ বুলি কৈ থকাৰ আৰু এতিয়া কোনো অৰ্থ নাই। প্ৰথমতে ঘোষণা কৰি দিব লাগে যে এইখন দেশ গণতান্ত্ৰিক দেশ নহয়। আৰু সবচে ডাঙৰ প্ৰশ্ন, যিখন চৰকাৰৰ দিনত আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ লিক হৈছে, সেইখন চৰকাৰৰ দিনত ভাৰতবৰ্ষৰ সিক্ৰেট যিবিলাক তথ্য, যিবোৰ তথ্য বিদেশী ৰাষ্ট্ৰই গম পালে আমাৰ কাৰণে বিপদজনক, সেইবোৰ যে তেওঁলোকে লিক নোহোৱাকৈ ৰাখিব তাৰ কি গেৰাণ্টি আছে? আৰু এই যি প্ৰশ্ন, এই প্ৰশ্ন কেৱল আজি ইয়াত কিছু সচেতন যুৱক যুৱতী লগ হৈ প্ৰতিবাদ কৰিছে। কেৱল এই প্ৰতিবাদ আচলতে গোটেই ভাৰতবৰ্ষৰ মানুহে কৰিব লাগে। এই ৰাস্তাৰে যিসকলে চাই গৈছে তেওঁলোকেও প্ৰতিবাদ কৰিব লাগে। যিসকল বিজেপি চৰকাৰৰ সমৰ্থক তেওঁলোকেও প্ৰতিবাদ কৰিব লাগে। এইকাৰণে প্ৰতিবাদ কৰিব লাগে কাৰণ তেওঁলোকৰ সন্তানো স্কুল কলেজত যায়, তেওঁলোকৰ ল'ৰা ছোৱালীও পৰীক্ষাত বহে। গতিকে এই প্ৰতিবাদটো কেৱল যে চৰকাৰ বিৰোধী বা চৰকাৰ বিৰোধী নহয় তেনেকুৱা নহয়। এই কথাবিলাক আলোচনা কৰিব লাগে সামগ্ৰিকভাৱে, যে কাইলৈ মোৰ ল'ৰাটোৱে পৰীক্ষাত বহিব, তাৰ যাতে এনেকুৱা পৰিস্থিতি নহয়, সি হতাশাত পৰি দেশখনৰ ভৱিষ্যত, সি যাতে হতাশাত বহি আত্মহত্যা কৰিব লগা নহয়। এনেকৈ আচলতে প্ৰতিজন মানুহে চিন্তা কৰাৰ সময়। আৰু যদি ইমান দিনৰ এটা অনশনৰ কথা, এটা প্ৰতিবাদক যদি তেওঁলোকে গুৰুত্বই দিব নোখোজে, অন্ততঃ আলাপ আলোচনালৈকে যাব নোখোজে, তেতিয়াহ'লে তেওঁলোকে ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিয়ক যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ নহয়। এনে যে কোৱা হয় ভাৰতবৰ্ষ পৃথিৱীৰ আটাইতকৈ বৃহত্তম গণতান্ত্ৰিক দেশ বুলি, সেই বাক্যটো উঠাই দিব লাগে, তাৰ ঠাইত লিখি দিব লাগে যে এইখন এখন গণতান্ত্ৰিক দেশ নহয়। কাৰণ গণতন্ত্ৰত যদি আলাপ আলোচনাই কৰিব নোৱাৰে, আমি মনৰ ভাৱেই যদি প্ৰকাশ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ইয়াক গণতান্ত্ৰিক দেশ বুলি কৈ থকাৰ আৰু এতিয়া কোনো অৰ্থ নাই।